বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই আজি সৰব হৈ পৰিল নিৰ্বাচনী আয়োগ সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে মন্তব্য কৰে নিৰ্বাচন আয়োগ আসলতে এতিয়া কি হৈ গৈ আছে সেই সন্দৰ্ভত বিশিষ্ট বুদ্ধিজীৱীগৰাকী কি কয় সেয়া শুনাব বিচাৰিছোঁ আজিকালি নিৰ্বাচন আয়োগ বুলি কোনো স্বাধীন সংস্থা নাই যি উদ্দেশ্যত এইটো গঠন কৰা হৈছিল ইলেকশ্যন কমিশ্যন সংবিধানত তাৰ সম্পূৰ্ণ উদ্দেশ্য এতিয়া ব্যাহত কৰি যি ধৰণে আমাৰ নিৰ্বাচন আয়োগ চলিছে সি কেৱল বিজেপি দলৰ বিজেপি চৰকাৰৰ আজ্ঞাধীন এটা সংস্থাত পৰিণত হৈছে আৰু সেইমতে দেখা গৈছে যে বিভিন্ন ঠাইত বিভিন্ন ৰাজ্যত এইটো হেৰি কৰিবৰ কাৰণে মানে বিভিন্ন ৰাজ্যত দেখা গৈছে যে নানা ধৰণৰ নিৰ্বাচনী জালিয়াতি ইলেকশ্যন কমিশ্যনৰ দ্বাৰাই সংগঠিত হৈছে যিবিলাক ভোট চুৰি অভিযোগ হৈছে জালিয়াতি কৰি হাজাৰ হাজাৰ ভুৱা নাম সোমাই দিয়া হৈছে ধৰক একেটা ঠিকনাতে একেটা ঘৰতে ৮০জন মানুহ থকাৰ এটা দেখুওৱা হৈছে তালিকাত দেখোঁতা এটা সৰু ঘৰ এটাত অকণমান ঘৰ এটাত ৮০জন মানুহ থাকিব নোৱাৰে এই ধৰণৰ কিছুমান কাৰবাৰ কৰিছে আৰু ৰাহুল গান্ধীয়ে হাতে কলমে প্ৰমাণ কৰি দিছে যে যথেষ্ট মানে এইবোৰ মানে জালিয়াতি হৈছে অথচ তাৰ কোনো প্ৰতিবিধান নাই আমাৰ গণতন্ত্ৰৰ নগ্ন চৰিত্ৰ এইটোৱে প্ৰমাণ কৰে কোনো তাৰ উপায় নোপায় সুপ্ৰিম কোৰ্টৰ মনে আছে গতিকে জনগণ যদি সচেতন নহয় নিৰ্বাচনো যাতে সঠিকভাৱে সচেতনভাৱে তাত যাতে অংশগ্ৰহণ কৰে সেই কথাটো লৈ আমি সকলো সতৰ্ক থাকিব লাগিব নতুবা এইখন জনগণৰ চৰকাৰ আৰু নাথাকিব আৰু এতিয়াও নাই আৰু বৰঞ্চ জনগণৰ ওপৰত দাণ্ডা চলোৱা এটা দানৱীয় চৰকাৰত পৰিণত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221